নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু বহু দিনৰ মূৰত আকৌ তোমালোকৰ লগত দেখা সাক্ষাৎ হৈ আছে নতুন ভিডিঅ' বিভিন্ন সমস্যাৰ কাৰণে ভিডিঅ'বিলাক দিব পৰা নাই এতিয়া বহুত বিষয় আছে বহুত টপিকছ আছে বহুত ধৰণৰ কথা আছে লাহে লাহে তোমালোকৰ লগত শ্বেয়াৰ কৰি থাকিম গতিকে আজি এটি ভিডিঅ' লৈ আহিছোঁ আজি তোমালোকৰ লগত জাষ্ট অলপ কথা পাতিম তোমালোক সকলোৱে ভালে আছা সাকে কমেন্ট কৰি জনাবা কোন কেনেকুৱা আছা আৰু কোন কোন ক্লাছত পঢ়ি আছা কাৰ কোনটো সাবজেক্টত বেছি সমস্যা আছে তোমালোকে এই বিষয়ে কমেন্ট কৰিবা তোমালোকৰ কমেন্টসমূহ মই পঢ়িম আৰু তাৰ যথাযথ উত্তৰ দিয়াৰ চেষ্টা কৰিম তোমালোক যথাযথ সহায় কৰাৰ চেষ্টা কৰিম তোমালোক বৰ্তমান যেটো ক্লাছতে পঢ়ি আছা সেই ক্লাছত কেনেকে ধৰণৰ ষ্টাডি কৰিব লাগিব কি বিষয় পঢ়িব লাগিব কেনেকুৱা টাইপৰ কুৱেশ্যন প্যাটাৰ্ন হ'ব পাৰে কেনেকুৱা টাইপত পৰীক্ষাত আহিব ফাৰ্স্ট ইউনিট টেষ্টত কি আহিব গোটেই সিলেবাসৰ হৈতে তোমালোকক মই আটাইবিলাক সাবজেক্টৰ বিষয়বস্তু দিয়াৰ চেষ্টা কৰিম গতিকে তোমালোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যি সকলে ফাৰ্স্ট টাইম ভিডিঅ' চাই আছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াত এইবাৰ সকলো শ্ৰেণীৰ ক্লাস 2 ৰ পৰা আপ টু 12 লৈকে আটাইবিলাক ক্লাছৰ ভিডিঅ'বিলাক দিয়া হ'ব তোমালোক সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিবা যদি তোমাৰ লগৰীয়া কোনো বন্ধু বান্ধৱীয়ে হতে চেনেলটো সাবস্ক্ৰাইব কৰা নাই ভাল ৰিজাল্টৰ আশা কৰিব বিচৰা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰাবা এতিয়া আহো আজিৰ কথালৈ আজি তোমালোকৰ লগত এনে অলপ কথা পাতিম কথাটো হৈছে তোমালোক যেটো ক্লাছতে উঠিছা নতুনকৈ কিতাপ পত্ৰ সকলো লৈছা তোমালোকে ক্লাছ কৰি আছা 2-3 মাহ মান গলেই কিমানখিনি আগবাঢ়িছা আৰু যিখিনি পঢ়ি আগবাঢ়িছা সেইখিনি তেতিয়া তোমালোকৰ কি ধৰণৰ সমস্যা আছে কেনেকুৱা প্ৰশ্ন উত্তৰবিলাক কি হৈছে তোমালোকৰ কেনেকুৱা হ'ব পাৰে সেই চেপ্টাৰবিলাক বুজি পাইছা না নাই তোমালোক কমেন্টত যেটো চেপ্টাৰ এক্সপ্লেইন কৰিবলৈ কবা ক্লাস 2 ৰ পৰা 12 লৈকে যেটো চেপ্টাৰে এক্সপ্লেইন কৰিবলৈ কবা তাৰ এক্সপ্লেইন কৰি দিম কোৱেশ্চন আনসাৰ সহ তোমালোকক দি দিম তোমালোকে কমেন্ট কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যি সকল নতুন আছা তোমালোক আৰু এটা কথা মই তোমালোকক কৈ দিও সদ্যহতে এটো মোৰ কাৰণে ভাল খবৰ তোমালোকৰ কাৰণে ভাল লাগিব মোৰ চেনেলটো ইতিমধ্যে মনিটাইজো হৈ গৈছে গতিকে এতিয়া বহুত উৎসাহ পাইছো তোমালোকৰ পৰা নতুন ভিডিঅ' বনাই থাকিম আৰু তোমালোক সকলোৰে সহায় সহযোগিতাত এইখিনি সফল হৈছে তাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো গতিকে আগন্তুক ভিডিঅ' বা আগন্তুক সময়ত চেনেলটোত যিবিলাক কমেন্ট তোমালোকে কৰিবা যিবিলাক সমস্যাৰ কথা কবা সকলোৰে সমস্যাবিলাক পাৰ্যমানে মই সমাধান কৰাৰ চেষ্টা কৰিম তোমালোকে মাতো লিখা পঢ়া কৰিবা এতিয়া আহিছো যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ এবাৰ 10ত উঠিছা বা 12ত উঠিছা তোমালোক অন্য ক্লাছতকে অলপ পৃথক হ'ব লাগিব অন্য ক্লাছতকৈ অলপ বেলেগ ধৰণে লিখা পঢ়া কৰিব লাগিব তোমালোকৰ বিষয়বিলাক আৰু তোমালোকৰ পঢ়া ষ্টাইলটো অলপ চেঞ্জ কৰিব লাগিব আৰম্ভণিটো হল মানে হলেই বহুদিন গুছিও গল তোমালোক এটা ৰুটিন সেট কৰা সেই ৰুটিন মতে পঢ়িবৰ চেষ্টা কৰা কেনেকুৱা টাইপৰ কেনেকুৱা বিষয়ৰ কোনটো চেপ্টাৰৰ তোমালোকৰ প্ৰবলেম আছে সেইবিলাক জনাবা মই তোমালোকক সেইবিলাক প্ৰবলেম সলভ কৰাৰ চেষ্টা কৰিম তোমালোকৰ কাৰণে আৰু যেতিয়া পঢ়িবা মনোপুতি পঢ়িবা যিখিনি পঢ়িবা কিতাপ একেবাৰে ভালকে পঢ়ি গৈ থাকিবা ৰিডিং মাৰাটো বহুত বেছি আৱশ্যক হৈ পৰিছে ভাল নম্বৰ পাবলৈ হলে এতিয়া যি সকল 10ত পঢ়ি আছা এমসিকিউ দি পাস কৰি যাবা তেনেকুৱা আহাকহীন এমসিকিউ তোমালোকে ভাল নম্বৰ পালেও তোমালোকে যদি মানে ডেসক্ৰিপটিভ যিখিনি কোৱেশ্চন থাকিব তাৰ পৰা যদি 13 নম্বৰ নোপোৱা তেতিয়া হলে ফেল কৰিবা তাৰ মানে 45 ৰ পৰাও 13 পাব লাগিব দুয়োটাতে কথাটো বুজি পাইছা তাৰ পিছত প্ৰেক্টিকেলৰ 10 মাৰ্কস থাকিব আৰু যদি এমসিকিউ 45 ৰ পৰা 45 এ পাই গৈছা কিন্তু ডেসক্ৰিপটিভৰ পৰা কোনো ধৰণৰ এনসাৰ কৰিব পৰা নাই বা 11 পাইছা তথাপিও তুমি ফেল কৰিবা গতিকে এনেকুৱা চান্স নলবা তোমালোকে ভালকে মনোপুতি লিখা পঢ়া কৰিবা আগন্তুক ভিডিঅ'বিলাকত তোমালোকক সদ্যহতে মই কৈ থৈ দিছো কাইলৈৰ পৰা নতুন ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম কাইলে ক্লাস 10 ৰ কোনো এটা সাবজেক্টৰ এটা চেপ্টাৰ লৈ আহিম তোমালোক সকলোকে দিম এমসিকিউ দিম কোনো এটা চেপ্টাৰৰ তোমালোকে লিখি লবা পঢ়িবা বুজি নাপালে সুধিবা সদ্যহতে কাইলে কোনটো টপিকছৰ ওপৰত বা পৰহিলে কোনটো টপিকছৰ ওপৰত ভিডিঅ' দিম তোমালোকক
মানে কোন ক্লাছৰ কোনটো চেপ্টাৰৰ ওপৰত ভিডিঅ' দিব লাগে তোমালোকে কমেণ্ট কৰি জনোৱা মই তোমালোকৰ কমেণ্টৰ প্ৰতীক্ষাত আছোঁ তোমালোকে কমেণ্ট কৰিলে তাৰ পিছত মই সেই টপিকছত ভিডিঅ' দিয়াৰ চেষ্টা কৰিম সেইটো চেপ্টাৰ তোমালোকক বিতংকৈ আলোচনা কৰি দিম প্ৰশ্ন উত্তৰ সহ গতিকে আশা ৰাখিছোঁ তোমালোক সকলোৱে ভালে আছা আগলৈও ভালে থাকিবা তোমালোক সকলোৰে ভাল হওক তাকে কামনা কৰি আজি ইমানখিনি ধন্যবাদ